Hello student, welcome back to our channel Light of Education. আজি তোমালোকৰ কাৰণে লৈ আহিছো বৰপেটা ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ। ইয়াৰ আগতে তোমালোকৰ জেনেৰেল সায়েন্সৰ গ্ৰুপ এ 45 মাৰ্কস এমসিকিউ তোমালোকক লাষ্ট এটা ভিডিঅ'ত দিয়া হৈছে গোটেইখিনি। আজি আমি আলোচনা কৰিম গ্ৰুপ বি যিখিনি থিওৰি আছে 45 মাৰ্কস সেইখিনি আলোচনা কৰিম আৰু তোমালোকে এইটো ভিডিঅ' চোৱাৰ আগতে 45 মাৰ্কসৰ এমসিকিউ তোমালোকে চাই আহিবা লাষ্ট এটা ভিডিঅ'ত দিয়া হৈছে। এতিয়া আৰম্ভ কৰিম পাৰ্ট বি 45 মাৰ্কসৰ যিখিনি থিওৰি হয় না হাইড্ৰোজেন সালফাইড আৰু ক্লোৰিনৰ মাজত হোৱা জাৰণ বিজাৰণ বিক্ৰিয়াটো হ'ল H2S + Cl2 আৰু বিক্ৰিয়াৰ পদাৰ্থ ওলাইছে S + 2HCl। এতে জাৰিত হোৱা পদাৰ্থটো হ'ব H2S আৰু বিজাৰিত হোৱা পদাৰ্থটো হ'ব Cl2 আৰু জাৰক পদাৰ্থটো হ'ব কোনটো Cl2 বিজাৰক হ'ব H2S। Question number 47 সন্তুলিত ৰাসায়নিক সমীকৰণ আগবলে তলৰ ৰাসায়নিক সমীকৰণটো সন্তুলন কৰা। সন্তুলিত ৰাসায়নিক সমীকৰণটো মই কৈ দি আছো এনে এটা সমীকৰণত য'ত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো উপাদান মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে। ইয়াতে এটা বিক্ৰিয়া এটা দিছে এই সন্তুলন কৰিব লাগিব হয় না HNO3 ক্যালসিয়াম হাইড্ৰক্সাইড আৰু বিক্ৰিয়াজাত পদাৰ্থ আছে ক্যালসিয়াম নাইট্ৰেট প্লাস ওয়াটার হয় না HNO3 আৰু CaOH2 লেফট আৰু ৰাইট ধৰি লবা লেফটত হাইড্ৰোজেন কেইটা আছে চাবা ইয়াতে আছে দুটা এটা আৰু এটা আছে দুটা হয় না তিনটা আছে আৰু ৰাইটত কেইটা আছে চোৱা H2 হয় না এই ৰাইটত আছে দুটা আৰু নাইট্ৰোজেন এইফালে আছে এটা আৰু ৰাইটত আছে কিমানটা ৰাইটত আছে নাইট্ৰোজেন দুটা তাৰ পিছত অক্সিজেন লেফটত আছে পাঁচটা আৰু ৰাইটত আছে কিমানটা চোৱাচোন ৰাইটত আছে অক্সিজেন 3 * 2 6 আৰু এইফালে আছে এটা মানে সাতটা আছে আৰু ক্যালসিয়াম আছে এটা এইফালে ক্যালসিয়াম আছে এটা তেতিয়াহ'লে কি আমাৰ হাইড্ৰোজেন মিলাব লাগিব নাইট্ৰোজেন আৰু অক্সিজেন মিলাব লাগিব ক্যালসিয়ামটো মিলি আছে এটা এটাকে এতিয়া চাবা আমাৰ হাইড্ৰোজেনটো মিলাব লাগিব হাইড্ৰোজেনটো এফালে তিনটা আছে এফালে দুটা আছে না আনহলে কি তিনটা কৰিব লাগিব তেনেহ'লে চোৱা এফালে 2 এটা বহাই দিম দুটা হাইড্ৰোজেন হল এফালেটো মিলি গল কিন্তু এফালে কি হল অক্সিজেনটো আকৌ বাঢ়ি গল হয় না বাঢ়ি যোৱাতে কিমানটা হল ইয়াতে 6টা আৰু ইয়াতে কি দুটা 8টা অক্সিজেন হৈ গল হয় না এইফালে আকৌ অক্সিজেন মিলাব লাগিব অক্সিজেনটো মিলাবৰ কাৰণে 4টা অক্সিজেন মিলাব গলে H2 ওর আগত কি দুটা যোগ দিব লাগে তেতিয়াহ'লে কি অক্সিজেনটো মিলি গল 3 * 2 6 ইয়াতে দুটা অক্সিজেন 6 + 2 কিমান হল 8 অক্সিজেনটো মিলি গল এতিয়া আমাৰ কি মিলাব লাগিব যেটো নাইট্ৰোজেন যেটো আছে না ইয়াতে কি নাইট্ৰোজেন দুটা আছে দুটা নাইট্ৰোজেন আৰু এফালে কেইটা আছে নাইট্ৰোজেন এটা হয় না এটা মিলাব লাগিব 2 * 1 দুটা নাইট্ৰোজেন হৈ গল আৰু তোমালোকৰ এফালে মিলাব ক্যালসিয়াম মিলি আছে অক্সিজেন 8টা হল আৰু নাইট্ৰোজেন দুটা হৈ গল হয় না এটা কি সমীকৰণটো আমাৰ সন্তুলন কৰা হৈ গল কি হ'ব তাহলে HNO3 আগত 2 বহিব আৰু H2 ওর আগত 2 বহিব। Question number 48 তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে দ্ৰৱ এর pH এর মান 6 আৰু দ্ৰৱ B ৰ pH এর মান 8 কোনটো দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় তোমালোকে এক কাম কৰিবা এতে কি আমি জানো কি আম্লিক হবলৈ গলে কি pH এর মান 7 ৰ তলত আহিব লাগিব আৰু ক্ষাৰকীয় হ'ব গলে কি pH এর মান 7 ৰ পৰা 14 লৈকে যাব লাগিব মানে 7 ৰ ওপৰত হ'ব লাগিব এতিয়া তোমালোকে ধৰা এর যেটো মান দিয়া আছে এর মানটো কি দিয়া আছে মান কিমান এর pH এর মান 6 হয় না আৰু B ৰ pH এর মান 8 মানে কি এর pH এর মান 6 মানে কি এটো কি গুণ লাভ কৰিছে আম্লিক গুণ লাভ কৰিছে মানে এসিডিক গুণ লাভ কৰিছে আৰু B ৰ pH এর মান 8 এই জন্য কি ক্ষাৰকীয় গুণ লাভ কৰিছে তেনে কি কোনটো দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি তোমালোকে মনত ৰাখিবা যোনফালে pH কম হয় তাতে কি হয় দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হয় তেনে লিখিবা এই দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি যেহেতু pH এর মান কম যত pH এর মান বেছি কম হয় তাতে কি হয় হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হয় এতিয়া কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় হয় না 7 তকৈ কম হলে আম্লিক আৰু 7 তকৈ বেছি হলে কি হয় ক্ষাৰকীয় 7 তকৈ কম কোনটো আছে এ তেনেহলে কি যেহেতু দ্ৰৱ এর pH এর মান 6 গতিকে দ্ৰৱটো আম্লিক আৰু দ্ৰৱ B ৰ pH এর মান 8 গতিকে দ্ৰৱটো হ'ব ক্ষাৰকীয়। Next 49 page 49 number question sodium chloride এর পৰা কাপুৰ দছ এটা কেনেকৈ প্ৰস্তুত কৰা হয় বৰ্ণনা কৰা ইয়াৰ লগত জড়িত বিক্ৰিয়াসমূহ লিখা এটো তোমালোকৰ চেপ্টাৰ 2 অলপ
কোশ্চেনটা বনাই দিছে কিন্তু তোমালোকে ব্যৱহাৰখিনি মনত ৰাখিব লাগে সোডিয়াম ক্লোৰাইড আৰু কাৰ্বন ডাই অক্সাইড হয় না কোনটো কেনেকৈ প্ৰসেস কৰা আৰু ইয়াৰ লগত জড়িত বিক্ৰিয়া তাতে দিয়া আছে চেপ্টাৰটো সেইটো তোমালোকে লিখি ল'বা সহজ এইটো কোশ্চেন নম্বৰ 50 যেটো দিয়া আছে 50 কি আছে মৌল x আৰু x y আৰু z ইলেক্ট্ৰনীয় বিন্যাস তলত দিয়া ধৰণৰ x আৰু y z দিয়া আছে হয় না আৰু কি 2 নম্বৰ মৌল কোনটো আছে হিলিয়াম আৰু 2,6 এটো যোগ কৰা 2,6 এটি হয় 8 হয় 8 নম্বৰ মৌল কোনটো অক্সিজেন 2, z যেটো আছে 2,8,2 হয় না z নম্বৰ z যেটো হ'ব z কোনটো হ'ব ম্যাগনেসিয়াম হয় না 12 নম্বৰ মৌলটো কোনটো হ'ব ম্যাগনেসিয়াম এটা এবেলা হা কোশ্চেন কি দিয়া আছে বেল কোশ্চেন দিছে কোনটো মৌল দ্বিতীয় পৰ্যায়ত আছে তেনেহলে কি দ্বিতীয় পৰ্যায় তোমালোকৰ কি অক্সিজেনটো আছে হয় না অক্সিজেন কি ফুল 16 নম্বৰ বৰ্গত আছে চাবা অক্সিজেনটো 16 নম্বৰ বৰ্গ দ্বিতীয় পৰ্যায়ত আছে তাৰপিছত দিয়া আছে কোনটো মৌল দ্বিতীয় বৰ্গৰ অন্তৰ্ভুক্ত নহয় ম্যাগনেসিয়ামটো দ্বিতীয় বৰ্গৰ অন্তৰ্ভুক্ত নহয় কিন্তু পৰ্যায় 3 আৰু বৰ্গ 1ত এটো আছে অন্তৰ্ভুক্ত হয় ম্যাগনেসিয়াম মৌলটো লিখিবা ম্যাগনেসিয়াম কোনটো মৌল 18তম বৰ্গত আছে যেটো নিষ্ক্ৰিয় গেছৰ যেটো লাইন যেটো আছে হয় না এটো কি এটো চাবা কোনটো মৌল 18তম বৰ্গত আছে হিলিয়াম 18তম বৰ্গ আৰু পৰ্যায় কিমান হয় এটো পৰ্যায়টো 1 তোমালোকে মনত ৰাখিবা পৰ্যায়বিলাক আৰু কোনটো মৌল 18তম বৰ্গত আছে হিলিয়াম 51 নম্বৰ কোশ্চেনটো দিয়া আছে পৰমাণু এটাৰ ইলেক্ট্ৰনিক বিন্যাস আধুনিক পৰ্যায়িত তালিকাৰ তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে মেণ্ডেলিভৰ পৰ্যায়িত তালিকা আৰু আধুনিক পৰ্যায়িত তালিকাৰ মৌল বিভাজনৰ তুলনা কৰা এই যেটো কোশ্চেন আহিছে 51 নম্বৰ যেটো কোশ্চেন এই কোশ্চেনটো তোমালোকৰ কিতাপৰ 92 নম্বৰ পেজ তোমালোক উলিয়াই লবা 92 নম্বৰ পেজৰ কোশ্চেন নম্বৰ 8 কোশ্চেন নম্বৰ 8 আৰু কোশ্চেন নম্বৰ 10 দুটা মিলি কিনে এটা কোশ্চেন বনাই দিছে 8 আৰু 10 দুটা কোশ্চেন মিলি কিনে এটা কোশ্চেন বনাইছে এৰ আনসাৰ তোমালোকে লিখি লবা 52 number question what is the main constituent of biogas জৈব গেছৰ মুখ্য উপাদান কি তোমালোকে লিখিবা মিথেন আৰু জৈব গেছৰ মিথেন যে থাকে মিথেনৰ কিমান পাৰ্চেন্ট জৈব গেছ থাকে 55 ৰ পৰা 70% জৈব গেছ থাকে তাৰ পিছৰ বি নম্বৰটো হৈছে what are the qualities of an ideal source of energy এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি কি তোমালোকে লিখিবা আদৰ্শ শক্তি উৎসৰ গুণসমূহ হৈছে কি ই সহজে উপলব্ধ হয় ইয়াৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য ই মিতব্যয়ী লিখিবা তাৰ পিছত 53 কোশ্চেন নম্বৰ 53 কোশ্চেন নম্বৰ কি দিয়া আছে লেন্সৰ ক্ষমতা কাক বোলে ইয়াৰ একক কিহত প্ৰকাশ কৰা হয় তাৰ পিছত দিয়া আছে 2 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স এখনৰ ক্ষমতা নিৰ্ণয় কৰা লেন্সৰ ক্ষমতা কাক বোলে লেন্সৰ ক্ষমতা হল ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ এটা তাৰ পিছত ইয়াৰ একক ডায়াপ্টাৰত প্ৰকাশ কৰা হয় ডি বুজোৱা হয় আৰু লেন্সৰ ক্ষমতাৰ যেটো ফৰ্মুলা আছে ফৰ্মুলাটো কি আছে মনত আছে তোমালোকৰ ফৰ্মুলাটো আছিল কি p = 1/f আছিল হয় না আৰু f টো কি তোমাৰ মিটাৰত লব লাগিব হয় না কিন্তু ইয়াতে f দিয়া আছে 2 সেন্টিমিটাৰ কিন্তু ইয়াতে আৰু এটা কথা আছে কি অবতল লেন্স দিয়া আছে যেতিয়া অবতল লেন্স আহিব লগলে কি হ'ব ফোকাসৰ কি হ'ব মাইনাস আহিব মাইনাস আহিলে কি হ'ব 1 আৰু ফোকাসৰ মান কিমান দিয়া আছে 2 সেন্টিমিটার যেটো প্লাসত আছিল কিন্তু এটা কি হ'ব মাইনাসত আহি যাব যেহেতু অবতল লেন্স দিয়া আছে অবতল লেন্স আহিলে কি হ'ব মাইনাস হ'ব এটা তুমি ডিভাইডেড কৰিলে কি আহিব মাইনাস 0.5 ডায়াপ্টাৰ এটো आंसर হ'ব কি 2 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্সৰ ক্ষমতা কিমান হ'ব মাইনাস 0.5 ডায়াপ্টাৰ question number 54 an object of size 7 cm is placed at 27 cm in front of concave mirror of focal length 18 cm. At what distance from the mirror should a screen be placed so that a sharp focused image can be obtained? Find the size and of the nature of the image. 18 cm focus দৈৰ্ঘ্যৰ অবতল ধাপন এখনৰ সন্মুখত 27 cm দূৰত্বত আকাৰৰ 7 cm বস্তুটো ৰখা হৈছে দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব পোৱা যাব প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰিব দিছে হয় না ইয়াতে আমাৰ কি দিয়া আছে তোমালোকে চাবাচোন মই ইয়াতে কৈ দি আছো তোমালোকে বহিৰা উলিয়াই লবা লিখিবা কোশ্চেন নম্বৰ 54 ডেন্সাৰটো লিখিবাচোন তোমাৰ দিয়া আছে কি দিয়া আছে তোমাৰ h2 কিমান দিয়া আছে h2 7 cm
তার পিছত যেটো দূরত্ব কিমান দিয়া আছে u2 কিমান দিয়া আছে -27 সেন্টিমিটার ফোকাস দৈর্ঘ্য কিমান দিয়া আছে 18 সেন্টিমিটার যেহেতু অবতল ধাপন আছে লগলে কি আমরা মাইনাস আই যাব ইয়াতে কি প্রতিবিম্ব দূরত্ব উলিয়ে গেছে প্রতিবিম্ব দূরত্ব কি v লেভেল দিছে আর আকারটো কি h ড্যাশ এই দুটা উলিয়েব দিছে হ্যাঁ না v লেভেল দিছে আর h ড্যাশ লেভেল দিছে এটা হলো কি অবতল ধাপনের ফর্মুলা কি আছে আমার অবতল ধাপনের ফর্মুলা আছে 1/u plus 1/b equal to 1/f है ना যেহেতু কি আমার প্রতিবিম্ব দূরত্ব লিয়ে দিছে লগলে কি করা 1/b b2 হল কি প্রতিবিম্ব দূরত্ব এখানে লই হ্যাঁ আর 1/f minus 1/u है ना লগলে মান কেটা বহাই দিও মই অলপ এখানে কাটি দিছো কারণ মই আকৌ আহিম ইয়াৰ পৰা স্টার্ট কৰিম এখানে মুছি দিছো মই তাৰ পিছত ফর্মুলা মতে বহাই যোৱা 1/b 1/b equal to 1 minus 18 plus নহয় এটো মাইনাস হ'ব minus 1 কিমান আহিব -27 টো কৰ পৰা আহিল ইউৰ মান যেটো লেখৰ যেটো দূৰত্ব দিয়া আছিল তাৰ পিছৰ লাইনটো কি হ'ব 1 -18 আৰু ইয়াৰে মাইনাস এটো কি হল প্লাস হৈ গল হয় না 1/27 তাৰ পিছৰ লাইনটো কি হ'ব তোমাৰ এটো এলসিএম লৈ লসাগুললে কি হ'ব এ তলত 54 আহিব আৰু কি হ'ব এটো কাটাকাটি কৰিব লাগিব 6 দি হয় না 9 দি কাটাকাটি কৰা 9 দি 18 কিমান বার দেব 9 দি কিমান বার দেব লিখিবা এটা তো দুই বার হয় না আর এটো কি দেব 27 9 দি কিমান বার দেব 3 বার হয় না 3 প্লাস 2 আর এটো কি মাইনাস এটা হবে মনত রাখিবা তার পিছত 3 -3 plus 2 -5 54 এটো কাটাকাটি কৰিলে তোমাৰ কি ওলাব আচ্ছা এটা হলো ভুল হইছে ওজন -3 plus 2 তোমালোকৰ -1 হইব ডিভাইডেড বাই -54 ইয়াৰ आंसर কি হইব এখানে কি আছে 1/b হয় না 1 ক্যান্সেল করা কি হল -2 থাকি গল হয় না -54 সেন্টিমিটার এটা কি হলো প্রতিবিম্বর যেটো দূরত্ব কি হলো -54 সেন্টিমিটার নেক্সট উলিয়ে দিছে কি আমার প্রতিবিম্বর যেটো আকার উলিয়ে দিছে আকার উলিয়ে গলে কি লাগিব আমার সবা লিখিবা এগেইন উইনো বলি লিখিবা যেটো ফর্মুলা কি আছে m equal to h del by h equal to minus b by u next line to taha h dash equal to h b divided by u তার পিছত ইয়াতে যে মান কেটা বহাই দিয়া h এর মান কিমান আছিল 7 লেখক যেটা আকার 7 আছিল আর b এর মান কিমান -54 divided by u এর মান কিমান দিয়া আছে -27 এতিয়া তোমালোকে এটা কাম কৰা কাটাকাটি কৰিব লাগিব 27 দি -54 কাটা কিমান বার দেব -2 হয় না হাতে দুগুণ কিমান 54 এতে কি 7 * -2 পূরণ করা কিমান আহিব -14 আহিব এটো কি সেন্টিমিটার যাব এটালে কি হল আমার এতে লিখিবা প্রতিবিম্বর আকার আমার কি হল আকারটো কেনেকুৱা হল ঋণাত্মক হয় না প্রতিবিম্বর আকার কে যদি বুঝাইছো প্রতিবিম্বর আকার লিখিবা ঋণাত্মক আর প্রতিবিম্বটো প্রকৃতি জানালে কি হ'ব হত হ'ব কিন্তু কোলোটা হ'ব বুঝিছো আর যদি ইয়াতে বুঝি কোৱা নাই ছাত্রছাত্ৰীসকল তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু ডেসক্ৰিপচনত WhatsApp লিংকটো দিয়া আছে তাতে তোমালোকে মেসেজ কৰিবা মেসেজ কৰাৰ পিছত মই PDF যোগে মই পঠিয়াই দিম যদি তোমালোকৰ आंसर লাগে কারণ ইয়াতে ইমান এদিকে বুজাব গলে সময় বহুত লাগিব যেহেতু ভিডিওটো দীঘল হৈ যাব কোশ্চেন নাম্বার 55 কথা পোহৰৰ কি তিনিটা পৰিঘটনাৰ বাবে আকাশত ৰামধেনু গঠন হয় লিখা এটো ডাইরেক্ট কোশ্চেন দিছে 55 তো চাবা কি তিনিটা পৰিঘটনা কৰা তোমালোকে অনিবাসন মই কৈ দিয়েছো বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্ৰ টোপালবোৰত সূৰ্যৰ পোহৰত বিচ্ছুৰণ ঘটি ৰামধেনুৰ সৃষ্টি হয় 2 নম্বৰ পয়েন্ট লিখিবা পানীৰ টোপালবোৰত আপতিত সূৰ্যৰ পোহৰ
প্ৰতিফলিত আৰু বিস্তৃত কৰে ইয়াৰ পাছত আভ্যন্তৰীণ প্ৰতিফলন ঘটায় আৰু অৱশেষত বৰষুণৰ টোপালৰ পৰা বাহিৰলৈ ওলাই আহোঁতে পুনৰ প্ৰতিফলিত কৰে আৰু তেতিয়া কি ৰামধেনু গঠন হয় 3 নম্বৰ পইণ্ট লিখিবা পোহৰৰ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলনৰ বাবে বিভিন্ন ৰংবোৰ পৰ্যবেক্ষকৰ চকুত সোমাইহি আৰু এই কি ৰামধেনু এই তিনিটা পইণ্ট তোমালোকে লিখি ৰাখিবা Next question 56. What is myopia? State one reason due to which this defect is caused. নিকট দৃষ্টিগ্ৰস্ততা কি নিকট দৃষ্টিগ্ৰস্ততাৰ এটা কাৰণ লিখিব দিছে তোমালোকে এনসাৰটো শুনিবা মই কৈ দি আছো যিসকল ব্যক্তিয়ে ওচৰৰ বস্তুবোৰ ভালকৈ দেখে কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় তাক নিকট দৃষ্টিগ্ৰস্ততা বুলি কোৱা হয় আৰু কাৰণ এটা লিখিব দিছে তোমালোকে লিখিবা মই দুটা কাৰণ কৈ দিছো তোমালোকে এটা লিখিবা চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা হোৱাৰ কাৰণে আৰু অক্ষিক গোলকৰ দীঘল অৱস্থা নেক্সট কোৱেশ্চনটো দিয়া আছে কি 57 নম্বৰ কোৱেশ্চন উদ্ভিদৰ দেহত খাদ্য আৰু অন্যান্য দ্ৰব্যসমূহৰ পৰিবহণ কেনেকৈ হয় এই যেটো 57 নম্বৰ যেটো কোৱেশ্চন আছে তোমালোকে লেসন 6 ৰ পেজ নম্বৰ 110 110 পেজ নম্বৰ কোৱেশ্চন নম্বৰ 4 and 5 দুটা কোৱেশ্চন মিলি কেনে এটা কোৱেশ্চন বনাই দিছে ইয়াতে হয় না উদ্ভিদ দেহত খাদ্য আৰু অন্যান্য দ্ৰব্যসমূহৰ পৰিবহণ কেনেকৈ হয় অন্যান্য দ্ৰব্য মানে কি পানী আৰু খনিজ লৱণ এই দুটা মিলি কেনে এটা কোৱেশ্চন বনাই দিছে এটা তোমালোকে চাবা লেসন 6 ৰ পেজ নম্বৰ 110 4 and 5 দুটা কোৱেশ্চন মিলি কেনে তাৰপিছত কোৱেশ্চন নম্বৰ 58 নম্বৰ কোৱেশ্চনটো চাবা describe double circulation of blood in human what is its significance মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত পৰিবহণ তন্ত্ৰটো বৰ্ণনা কৰা ইয়াৰ প্ৰয়োজনীয়তা কি 58 নম্বৰ কোৱেশ্চনটো তোমালোকে লেসন 6 ৰ পৰা কোৱেশ্চনটো দিছে আৰু এই কোৱেশ্চনটো তোমালোকৰ পেজ নম্বৰ 113 113 পেজ 113 পেজত কোৱেশ্চন নম্বৰ 11 টু ডাইৰেক্ট উঠাই দিছে ইয়াতে 11 নম্বৰ কোৱেশ্চনটো তোমালোকে বাহিৰ কৰি লবা আৰু এটো আনসাৰ সহজ হয় আৰু তোমালোকে যে আনসাৰটো নোৱাৰা মোক কমেন্ট বক্সত কমেন্ট কৰিবা আৰু ডেসক্ৰিপচনত WhatsApp লিংকটো দিয়া আছে তাতে মেছেজ দিবা যদি আনসাৰটো লাগে মই আনসাৰটো PDF যোগে তোমালোকক পঠিয়াই দিম 58 ত লেসন কিমান 6 আৰু পেজ নম্বৰ 113 কোৱেশ্চন নম্বৰ 11 59 নম্বৰ কোৱেশ্চন এড্ৰিনালিন হৰমনৰ কাৰ্য উল্লেখ কৰিব দিছে না এটো লেসন 6 ৰ পেজ নম্বৰ 123 টপিক 7.3 প্যাৰাগ্ৰাফ 2 and 3 এটো ডাইৰেক্ট দিয়া আছে মই কৈ দি আছো এড্ৰিনালিন হৰমনৰ কাৰ্য দুটা কৈ দি আছো মই ৰবা এড্ৰিনালিন হৰমনৰ কাৰ্য তোমালোকে লিখি ৰাখিবা লিখিবা এড্ৰিনালিন পোনপটীয়াকৈ তেজত নিঃসৰণ কৰা আৰু দেহৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায় 2 নম্বৰ পইণ্ট লিখিবা এড্ৰিনালিন হৰমনৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি পায় তাৰ পিছত লিখিবা এড্ৰিনালিন হৰমনৰ ফলত মধ্যস্থতা আৰু কামিহাৰৰ পেশী সংকোচনৰ ফলত শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায় এই সকলোবিলাক সহাৰি একেলগে হৈ কোনো এটা কাৰ্য সম্পাদন হয় একমাত্ৰ কিহৰ কাৰণে এড্ৰিনালিন হৰমনৰ কাৰণে Question number 60. Draw a proper label diagram of nerve cell. স্নায়ু কোষৰ এটা সঠিকভাৱে চিহ্নিত চিত্ৰ আঁকা 60 নম্বৰ কোৱেশ্চনৰ এনসাৰটো তোমালোকৰ লেসন 6 ৰ পেজ নম্বৰ 115 115 পেজ চিত্ৰ 7.1 ৰ এ এটো চাবা তাৰ পিছত পেজ নম্বৰটো লিখি দিব লাগিব লিখি দি আছো পেজ নম্বৰ 115 নেক্সট কোৱেশ্চনটো দিছে জীৱাশ্মসমূহ কি বিবৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয় কোৱেশ্চন নম্বৰ 61 ৰ এটো কোৱেশ্চন আহিছে লেসন 9 ৰ পেজ নং 156 পেজ নং 156 পেজ নম্বৰ কোৱেশ্চন নং 3 টু ডাইৰেক্ট কোৱেশ্চন ইয়াতে উঠাই দিছে 61 নম্বৰ যেটো কোৱেশ্চন পেজ নম্বৰ 156 কিতাপৰ কোৱেশ্চন নং 3 তাৰ পিছত 62 প্ৰভাৱী আৰু অপ্ৰভাৱী কাক বোলে প্ৰভাৱী আৰু অপ্ৰভাৱী কাক বোলে এটো তোমালোকৰ লেসন 9 ৰ পেজ নম্বৰ 144 পেজৰ পৰা দিছে এটো তোমালোকে তাৰ পৰা লিখিব পাৰিবা আৰু ময়ো কৈ দি আছো তোমালোকে শুনিবা প্ৰভাৱী হল পিতৃ মাতৃৰ পৰা অৰ্জন কৰাৰ লক্ষণ যি অপত্য জনত প্ৰকাশ পায় উদাহৰণ যেনেকুৱা ওখ গছ কেপিটেল টি চাপৰ গছ স্মল টি সংকলন কৰিলে
সকলো অপত্য ওখ হ'ব কেপিটেল টি স্মল টি ইয়াত কি হৈছে প্ৰভাৱী লক্ষণ আৰু অপ্ৰভাৱী হ'ল পিতৃ মাতৃৰ পৰা অৰ্জন কৰা লক্ষণ যি অপত্য জনত প্ৰকাশ নাপায় উদাহৰণ ওখ গছ কেপিটেল টি টি চাপৰ গছ স্মল টি টি সংকৰণ কৰিলে সকলো অপত্য ওখ কেপিটেল টি স্মল টি হয় ইয়াত স্মল টি হৈছে প্ৰভাৱী লক্ষণ Question number 63 explain Mendel's monohybrid experiment with example উদাহৰণ হোৱা মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাটো ব্যাখ্যা কৰা 63 নং question যেটো হেতু chapter 9 page নং 145 ৰ ওপৰত যেটো প্যাৰাগ্ৰাফ দিয়া আছে হেতুৰ পৰা তোমালোকে লিখিবা তাতে ডাইৰেক্ট আনসাৰটো দিয়া আছে আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই পাৰ্ট বি ৰ যিখিনি থিওৰি পাৰ্ট যিখিনি কোৱেশ্চন আহিছে এই কোৱেশ্চন বিলাকৰ পৰা তোমালোকে কোৱেশ্চনৰ আনসাৰ যদি কৰিব নোৱাৰা তোমালোকে ডেসক্ৰিপচনত WhatsApp গ্ৰুপত লিংক হবা আৰু তাতে কমেন্ট মেসেজ কৰাৰ পিছত তোমালোকৰ আনসাৰ লাগে মই PDF যোগে তোমালোকক পঠিয়াই দিম থ্যাংক ইউ ওয়াচিং দা ভিডিও